নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমাৰ বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া আমি কি খাদ্য বাদ দিয়া উচিত। চিকিৎসা বিজ্ঞানীসকলৰ মতে আমাৰ খাদ্যতেই সুস্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। অৰ্থাৎ আমি সুস্বাস্থ্যৰে জীৱন আগবঢ়াবলৈ হ'লে আমি হেল্ডি ফুড গ্ৰহণ কৰাৰ কোনো বিকল্প নাই। আজিকালি দেখা যায় বেছিভাগ মানুহেই বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া কিছুমান ৰোগত আক্ৰান্ত হোৱা দেখা যায়। যেনে কিছুমান মানুহে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হয় বা কিছুমান মানুহে ডায়েবেটিছৰ নিচিনা ৰোগত আক্ৰান্ত হোৱা দেখা যায়। চিকিৎসা বিজ্ঞানীসকলৰ মতে এনে ৰোগসমূহৰ মূল কাৰণবিধেই হৈছে আচলতে খাদ্যাভ্যাস। বহুতে হয়তো ক'ব পাৰে বা বহুতৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে আমি সৰুৰে পৰা যিবোৰ খাদ্য গ্ৰহণ কৰি আহিছোঁ সেই খাদ্যবোৰ যদি আমি খাওঁ তেতিয়া আমাৰ কিয় বা কেনেকৈ এনে উচ্চ ৰক্তচাপজনিত ৰোগ বা ডায়েবেটিছৰ নিচিনা ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আচলতে আমি আমাৰ শৰীৰটো যেতিয়া কম বয়সত থাকে তেতিয়া আমাৰ হজম প্ৰক্ৰিয়া বা শৰীৰৰ অন্যান্য প্ৰক্ৰিয়াবোৰ যেনে শৰীৰ কাৰ্য আমাৰ অতি ভালদৰে চলি থাকে আৰু আমাৰ কম বয়সত হজম প্ৰক্ৰিয়াও খুব ভাল হৈ থাকে। যাৰ বাবে আমি সৰুৰে পৰা যিবোৰ খাদ্য গ্ৰহণ কৰাৰ আমাৰ অভ্যাস আছে বা যিবোৰ খাদ্য আমি গ্ৰহণ কৰি আহিছোঁ সেইবোৰ খাদ্য আমাৰ শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে বা হজম প্ৰক্ৰিয়া ভাল যিহেতু আমাৰ হৈ থাকে গতিকে ভালদৰে হজম হ'ব পাৰে। কিন্তু আমাৰ বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া আচলতে আমাৰ হজম প্ৰক্ৰিয়াও দুৰ্বল হৈ পৰে আৰু লগতে আমাৰ শৰীৰত চলি থকা অন্যান্য প্ৰক্ৰিয়াবোৰো দুৰ্বল হৈ পৰে। যাৰ বাবে আমাৰ কিছুমান খাদ্য উপাদানবোৰ আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। সেইবাবে আচলতে আমাৰ এই ৰোগসমূহৰ সৃষ্টি হয় বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। সেইবাবে আমি আমাৰ বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া আমি সুস্বাস্থ্য ৰক্ষা কৰিবলৈ হ'লে বা সুস্বাস্থ্যৰে আমি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ হ'লে আমি কিছুমান খাদ্য বাদ দিয়াটো অতি প্ৰয়োজন হৈ পৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আমাৰ বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া আমি কি খাদ্য বাদ দিয়া উচিত সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। আমাৰ বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50 বছৰৰ পাৰ হয় তেতিয়া বাদ দিব লগা এবিধ খাদ্যবস্তু হৈছে চেনি। চেনি আচলতে আমাৰ বেছিভাগ মানুহৰে এবিধ প্ৰিয় খাদ্য আৰু প্ৰিয় খাদ্যৰ মূল কাৰণবিধ হৈছে চেনিৰ সোৱাদ মিঠা। কিন্তু চিকিৎসা বিজ্ঞানীসকলে বিভিন্ন গৱেষণাৰ পৰা জানিব পাৰিছে যে চেনিৰ আচলতে মিঠা সোৱাদৰ বাহিৰে স্বাস্থ্য উপকাৰিতা বুলিবলৈ বিশেষ একো নাই। চেনি যেতিয়া বয়সস্থ মানুহে অৰ্থাৎ 50 বছৰৰ বয়সৰ ওপৰৰ মানুহে নিয়মিতভাৱে খায় তেতিয়া চেনি খোৱা মানুহ আচলতে শকত হ'বলৈ আৰম্ভ কৰে, কিয়নো চেনিত যথেষ্ট পৰিমাণে কেলৰি থাকে আৰু এই কেলৰিবোৰ জমা হৈ এটা সময়ত ফেট জমা হ'বলৈ ধৰে আৰু মানুহ শকত হয়। আৰু এনেদৰে মানুহ শকত হোৱাৰ ফলত মানুহৰ পেটৰ অংশ ডাঙৰ হয়, অৰ্থাৎ মানুহ পেটুৱা হোৱাৰ মূল কাৰণবিধেই হৈছে আচলতে নিয়মিতভাৱে চেনি খোৱাটো। সেইবাবে 50 বছৰৰ বেছি হ'লে মানুহে চেনি খোৱাটো একেবাৰে বাদ দিব লাগে। আচলতে সৰু ল'ৰা ছোৱালীয়েও নিয়মিতভাৱে চেনি খোৱাটো উচিত নহয়। সেইবাবে 50ৰ ওচৰা-ওচৰি বয়স হ'লে বা 50ৰ বেছি হ'লে চেনি সমূলি বন্ধ কৰি দিব লাগে। আৰু চেনি এনেদৰে নিয়মিত খোৱাৰ ফলত শৰীৰত দীৰ্ঘদিনৰ বাবে ইনফ্লামেশ্যন তৈয়াৰ হ'ব পাৰে আৰু এনেদৰে ইনফ্লামেশ্যন হোৱাৰ ফলত এই ইনফ্লামেশ্যনে বহুতো ডাঙৰ ৰোগৰ কাৰণ হিচাপে দেখা দিব পাৰে। লগতে চেনি নিয়মিতভাৱে খালে বয়সস্থ লোকে ইনচুলিন ৰেজিষ্টেঞ্চৰ নিচিনা সমস্যাৰ সৃষ্টি হ'ব পাৰে, অৰ্থাৎ টাইপ 2 ডায়েবেটিছৰ সৃষ্টি হোৱাৰ মূল কাৰণবিধ হৈছে আচলতে চেনি নিয়মিতভাৱে সেৱন কৰাটো। গতিকে বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া চেনি খোৱাটো একেবাৰে বন্ধ কৰা উচিত। আমাৰ বয়স যেতিয়া 50ৰ ওচৰা-ওচৰি হয় বা 50 বছৰৰ পাৰ হয় তেতিয়া আমি বাদ দিব লগা আন এবিধ খাদ্যবস্তু হৈছে নিমখ। নিমখ মানে হৈছে ছ'ডিয়াম ক্লৰাইড, অৰ্থাৎ ছ'ডিয়াম আৰু ক্লৰাইড লগ হৈ আমাৰ খোৱা নিমখটো প্ৰস্তুত হয়। আমাৰ শৰীৰৰ বাবে ছ'ডিয়ামৰ যথেষ্ট প্ৰয়োজন আছে যদিও এই ছ'ডিয়াম ক্লৰাইড আমি একদিনত আচলতে 1 চাহ চামুচতকৈ বেছি খাব নালাগে। অৰ্থাৎ আমি 5 গ্ৰামতকৈ একদিনত নিমখ কেতিয়াও বেছি খোৱা উচিত নহয়। নিমখ বেছি খালে
আমাৰ লিভাৰ আৰু কিডনিৰ দুয়োবিধৰ বাবে অতি ক্ষতিকাৰক। আৰু নিমখ যদি আমাৰ শৰীৰত নিমখৰ পৰিমাণ বাঢ়ি যায় তেতিয়া আচলতে নিমখৰ পানী ধৰি ৰাখিব পৰা এটা গুণ থাকে, যাৰ বাবে আমাৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি পায়, অৰ্থাৎ তেজৰ ভলিউমটো বাঢ়ি যায়। আৰু তেজৰ ভলিউমটো বাঢ়ি যোৱাৰ ফলত আমাৰ হাৰ্টটোৱে বেছিকৈ পাম্প কৰিব লগা হয় বা বেছিকৈ কাম কৰিব লগা হয়, যাৰ বাবে আমাৰ উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আমি এদিনত প্ৰাপ্তবয়স্ক লোকসকলে এদিনত আমি 5 গ্ৰামতকৈ অৰ্থাৎ 1 চাহ চামুচতকৈ বেছি নিমখ গ্ৰহণ কৰিব নালাগে। আৰু যিসকল লোকৰ আগৰ পৰা উচ্চ ৰক্তচাপৰ সৃষ্টি হৈ আছে তেওঁলোকে 1 চাহ চামুচতকৈও আচলতে কমকৈ খাব লাগে। বা যিসকল লোকৰ পৰিয়ালত উচ্চ ৰক্তচাপৰ বা বিভিন্ন হাৰ্টৰ অসুখৰ সমস্যাৰ ইতিহাস আছে তেওঁলোকেও সদায় 1 চামুচতকৈও সদায় কমাই খাব লাগে। গতিকে আমি যেতিয়া বয়স আমাৰ 50ৰ ওপৰ হয় বা 50ৰ ওচৰা ওচৰি হয় তেতিয়া আমি চেনিৰ নিচিনাকৈ নিমখৰ পৰিমাণো সদায় কমাই খাব লাগে। তেতিয়াহে আমাৰ লিভাৰ বা কিডনিৰ নিচিনা সমস্যাৰ সহজে সৃষ্টি নহয় বা উচ্চ ৰক্তচাপ বা লগতে অন্যান্য কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজসমূহৰ সৃষ্টি নহয়। আমাৰ বয়স যেতিয়া 50ৰ ওচৰা ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া বাদ দিব লগা আন এবিধ খাদ্যবস্তু হৈছে ৰেড মিট। কিয়নো ৰেড মিটত যথেষ্ট পৰিমাণে চৰ্বি থাকে আৰু সেইবাবে ৰেড মিট যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া ৰেড মিটৰ এই চৰ্বিবোৰ গাত জমা হ'বলৈ আৰম্ভ কৰি মানুহ শকত হৈ পৰা দেখা যায় আৰু লগতে তেজত বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পায়। আৰু এনেদৰে বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত মানুহৰ হাৰ্টৰ বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। গতিকে আমাৰ বয়স যেতিয়া 50ৰ ওচৰা ওচৰি হয় বা 50তকৈ বেছি হয় তেতিয়া আমি ৰেড মিট খোৱাটো একেবাৰে বন্ধ কৰিব লাগে। অৱশ্যে ৰেড মিটৰ সলনি আমি অন্যান্য মাংস যেনে মুৰ্গীৰ মাংস আমি খাব পাৰোঁ, কিন্তু ৰেড মিটত যিহেতু মাত্ৰাধিক চৰ্বি থাকে আৰু সেই চৰ্বি জমা হৈ আমাক শকত কৰি তোলে বা আমাৰ কলেষ্ট্ৰলৰ সমস্যাৰ সৃষ্টি কৰে, গতিকে ৰেড মিট খোৱাটো একেবাৰে বন্ধ কৰা উচিত। মানুহৰ বয়স 50ৰ পাৰ হ'লে বাদ দিব লগা আন এবিধ খাদ্যবস্তু হৈছে ময়দা আৰু ময়দাৰ পৰা বনোৱা বিভিন্ন খাদ্য সামগ্ৰীবোৰ যেনে বিস্কুট, কেক, পেষ্ট্ৰি, পাওৰুটি আদি। ময়দা আচলতে এবিধ ৰিফাইন প্ৰডাক্ট আৰু ময়দা যদি নিয়মিতভাৱে খোৱা হয় 50 বছৰ বয়সৰ মানুহে তেতিয়া 50 বছৰ বয়সৰ মানুহৰ তেজত বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱা দেখা যায়। আৰু এনেদৰে বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত মানুহৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয়, লগতে বিভিন্ন ধৰণৰ কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগৰ সৃষ্টি হোৱা দেখা যায়। সেইবাবে যিসকল লোকৰ বয়স 50ৰ ওচৰা ওচৰি হৈছে বা 50ৰ পাৰ হৈছে তেওঁলোকে ময়দা আৰু লগতে ময়দাৰ পৰা বনোৱা এই সামগ্ৰীবোৰ কেতিয়াও গ্ৰহণ কৰিব নালাগে। বয়স 50ৰ ওচৰা ওচৰি বা পাৰ হ'লে বাদ দিব লগা আন এবিধ বস্তু হৈছে তেলত ভজা বস্তুবোৰ। আজিকালি বজাৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু পোৱা যায় যিবোৰ খাদ্যবস্তু তেলত বাৰে বাৰে ভজা দেখা যায়। একেবিধ তেলকে বাৰে বাৰে ভজা দেখা যায়, যেনে পকৰি, বিভিন্ন ধৰণৰ নামকিন আদি। এই বস্তুবোৰ বাৰে বাৰে একেবিধ তেলত ভজাৰ ফলত সেই তেলবিধত ট্ৰেন্স ফেটৰ সৃষ্টি হয় বা চেচুৰেটেড ফেটৰ সৃষ্টি হয় আৰু এনেদৰে বাৰে বাৰে তেলবিধ ভাজি থকাৰ ফলত তেলবিধ আচলতে বিষাক্ত হৈ পৰে, যাৰ বাবে এনেধৰণৰ তেলত ভজা বস্তুবোৰ খালে মানুহৰ তেজত বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱা দেখা যায়। আৰু বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত মানুহৰ উচ্চ ৰক্তচাপ বা হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। গতিকে মানুহে বজাৰত পোৱা এনেধৰণৰ একেবিধ তেলতে বাৰে বাৰে ভজা বস্তুবোৰ কেতিয়াও খাব নালাগে। বিশেষকৈ 50 বছৰ পাৰ হোৱাৰ পাছত এনেধৰণৰ বস্তুবোৰ কেতিয়াও খাব নালাগে। খালে মানুহৰ বিভিন্ন ধৰণৰ হাৰ্টৰ সমস্যাৰ সৃষ্টি হোৱা লগতে উচ্চ ৰক্তচাপৰ সৃষ্টি হোৱা দেখা যায়। আমাৰ বয়স যেতিয়া 50ৰ ওচৰা ওচৰি হয় বা 50ৰ পাৰ হয় তেতিয়া আমি কি কি খাদ্য বাদ দিয়া উচিত সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে আমাৰ ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।